বিজেপিৰ বাহুবল আৰু ধনবলৰ ৰাজনীতি চৰম সীমাত উপনীত হৈছে। বিজেপিক এতিয়া ক্ষমতাই মূৰত ধৰিছে। গণতান্ত্ৰিক যি মূল্যবোধ, শিষ্টাচাৰ সকলো কথা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপিয়ে এতিয়া পাহৰি পেলাইছে। আমাৰ দলৰ এগৰাকী যুৱ নেতা, অতি সম্ভাৱনাপূৰ্ণ এজন ৰাজনীতিক, আমাৰ চামগুৰি সমষ্টিত আমাৰ দলৰ মনোনীত প্ৰাৰ্থী তানজিল হুছেইনৰ ওপৰত যি শাৰীৰিক আক্ৰমণ, সেইটো হৈছে অকল তানজিলৰ ওপৰত আক্ৰমণ নহয়, গণতন্ত্ৰপ্ৰেমী, শান্তিপ্ৰেমী আৰু গণতান্ত্ৰিকভাৱে নিজৰ অধিকাৰ সাব্যস্ত কৰিব বিচৰা প্ৰতিজন ৰাইজৰ প্ৰতি বিজেপিয়ে ক্ষমতাৰ বলত বলিয়ান হৈ পেলাই ভাবুকি দিবলৈ চেষ্টা কৰিছে। এই ঘটনাক মই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু মই অসমৰ পুলিচ প্ৰশাসনক আহ্বান জনাইছোঁ যে আপোনালোকে চকুমুদা কুলিৰ ভাও ধৰি মৌন সমৰ্থক হৈ বিজেপিৰ বহতীয়া হ'বলৈ চেষ্টা নকৰি দোষীক অতি শীঘ্ৰে কায়ত্ব কৰি শাস্তি প্ৰদান কৰক। আৰু আপোনালোক যে বিজেপি পুলিচ নহয়, অসম পুলিচ, এই কথা এই দোষীক শাস্তি দিয়াৰ জৰিয়তে প্ৰমাণ কৰক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।